মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। আজি তোমালোকৰ লগত আলোচনা কৰিম গোৱালপাৰা জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন সায়েন্সত যিকেইটা MCQ আহিছে সেই MCQ কেইটা আজি তোমালোকৰ লগত আলোচনা কৰিম। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমটো হৈছে তলৰ কোনবোৰ পৰিৱৰ্তনে ৰাসায়নিক বিক্ৰিয়া বুজাব, মানে কি পৰিৱৰ্তন ঘটিলে ৰাসায়নিক বিক্ৰিয়া বুজায়। প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন। এই গোটেইকেইটা হ'ব পাৰে ৰাসায়নিক পৰিৱৰ্তন এটাত। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ। ইয়াতে চোৱা 4টা সমীকৰণ দিয়া আছে, ইয়াৰে সন্তুলন সমীকৰণ কোনটো হয়। সন্তুলন সমীকৰণ সেইবোৰক কোৱা হ'ব য'ত তোমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰিমাণ একে থাকে। তাৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 3 আৰু 4 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো এনেকৈ দিয়া আছে। ওপৰৰ চিত্ৰত বিকাৰত অলপ পৰিমাণত পুৰাচুন লোৱা হৈছে। আমি সকলোৱে জানো পুৰাচুনৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম অক্সাইড। তাতে লাহে লাহে পানী যোগ কৰা হৈছে। কি যোগ কৰা হৈছে? পানী। তো কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। যেতিয়া আমি বিকাৰটো স্পৰ্শ কৰিলোঁ দেখিলোঁ যে বিকাৰটোৰ উষ্ণতাৰ পৰিৱৰ্তন হৈছে। এতিয়া আমি এই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে। পুৰাচুনৰ ৰাসায়নিক নাম কি? পুৰাচুনৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হৈছে CaO। 4 নম্বৰ প্ৰশ্ন বিকাৰৰ ভিতৰত কি ধৰণৰ বিক্ৰিয়া হৈছে? কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? কেলছিয়াম হাইড্ৰক্সাইড। তো কেলছিয়াম হাইড্ৰক্সাইড এতে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে। তো এনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। এক্সৰ নাম আৰু সংকেত হ'ব এইটো কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হ'ব CaO। 6 নম্বৰ প্ৰশ্ন এচিড লঘু কৰোঁতে পানী বা এচিড কোনটো কাৰ লগত যোগ কৰিব লাগে? চোৱা যেতিয়া পানী সদায় কি কৰা হয়? এচিডত লাহে লাহে যোগ কৰা হয়। কাৰণ যদি আমি পানীত এচিড ঢালোঁ তেতিয়াহ'লে কি হ'ব? বহুত তাপ উৎপন্ন হ'ব। এইটো এটা তাপোপযোগী বিক্ৰিয়া, গতিকে দুৰ্ঘটনাও হ'ব পাৰে। সেইকাৰণে আমি পানীতহে এচিড কি কৰিব লাগে? লাহে লাহে যোগ কৰিব লাগে। আমি কেতিয়াও এচিডত পানী যোগ নকৰোঁ। 7 নম্বৰ প্ৰশ্ন তলত দিয়া ধৰণে নেহাই দুটা পৰীক্ষানলী A আৰু B। পৰীক্ষানলী এত 0.5 গ্ৰামমান ছ'ডিয়াম কাৰ্বনেট আছে। ছ'ডিয়াম কাৰ্বনেট এতিয়া এই পৰীক্ষানলীৰ মাজেৰে হাইড্ৰক্লৰিক এচিড যাবলৈ দিয়া হৈছে। তো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আছে আৰু তাৰ মাজেৰে হাইড্ৰক্লৰিক এচিড যাবলৈ দিয়া হৈছে। তেতিয়াহ'লে কি উৎপন্ন হ'ব? এতিয়া কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। 8 নম্বৰ কুৱেশ্যন PQR আৰু S দ্ৰব্য 4টা pHৰ মান তলৰ স্কেলত দেখুওৱা হৈছে। কোনটো দ্ৰৱত হাইড্ৰজেনৰ আয়নৰ ঘাৰতা বেছি হ'ব? আমি জানো যদি pHৰ মান যিমানে কম হ'ব হাইড্ৰজেন আয়নৰ ঘাৰতা সিমানে বেছি হয়, আৰু যিমানে pHৰ মান বেছি হয় সিমানে হাইড্ৰক্সাইড আয়নৰ ঘাৰতা বেছি হয়। গতিকে ইয়াতে যিটো S যিটো পদাৰ্থ আছে সেই S দ্ৰব্যটোৰ যিটো pHৰ মান সেইটো আটাইতকৈ কম আছে। গতিকে ইয়াতে কি হ'ব? হাইড্ৰজেন আয়নৰ ঘাৰতা আটাইতকৈ বেছি হ'ব। অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 9 নম্বৰ কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা যৌগটোৰ নাম কি? এইটো হৈছে কাপোৰ ধোৱা ছ'ডা। আৰু এটা কথা মনত ৰাখিবা, কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত হৈছে ছ'ডিয়াম কাৰ্বনেট আৰু ইয়াতে 10টা পানীৰ অণু থাকে। কেইটা পানীৰ অণু থাকে এইটো মনত ৰাখিবা, এইটো পৰীক্ষাত আহে। যিটো ব্লিচিং পাউডাৰ আছে, ব্লিচিং পাউডাৰক এইটো সংকেত হৈছে এইটো কেলছিয়াম অক্সিক্লৰাইড বুলি কয়। আৰু যিটো বেকিং ছ'ডা আছে এইটোক ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলি কোৱা হয়, মনত ৰাখিবা। আৰু যিটো প্লাষ্টাৰ অফ পেৰিছ আছে এইটো কেলছিয়াম ছালফেট বুলি কোৱা হয়। এটা আধা পানীৰ অণু থাকে আৰু জিপছামত 2টা পানীৰ অণু থাকে, এইটো মনত ৰাখিবা। 10 নম্বৰ কুৱেশ্যন এইটো আধুনিক পৰ্যাবৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা, নিউলেন্সৰ অষ্টসূত্ৰ আৰু ডবাৰিনাৰৰ ট্ৰায়াড। এইটো আমি কি কৰিব লাগে? শুদ্ধ ক্ৰমত সজাব লাগে, মানে কোনটো প্ৰথমত আহিছে। তাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। প্ৰথমতে আহিছে ডবাৰিনাৰৰ ট্ৰায়াড, তাৰপিছত নিউলেন্সৰ অষ্টসূত্ৰ,
তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু একেবাৰে শেষত আহিছে আধুনিক পৰ্যাবৃত্ত তালিকা। 11 নম্বৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতাও আছিল যে তেওঁ হাইড্ৰজেনক সঠিকভাৱে সংস্থাপন দিব পৰা নাছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 12 নম্বৰ কুৱেশ্যন, এন কক্ষ সংখ্যা হ'লে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান হয়? এইটো 2n² হয়, মনত ৰাখিবা। 13 নম্বৰ কুৱেশ্যন, আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তন প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ? পৰ্যায় এটাৰ যেতিয়া আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ তেতিয়া ধাতৱীয় গুণটো কমে, এইটো সঁচা কথা। যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে কাৰণে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত কাৰ্যকৰী আধানৰ মান বাঢ়ি যোৱাৰ ফলত কি হয়? আকৰ্ষণীয় বলটো বাঢ়ি যায়, সেইকাৰণে এই মৌলবোৰৰ আকাৰো সৰু হয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, ওপৰৰ আটাইকেইটা। 14 নম্বৰ কুৱেশ্যন, এম মৌলৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষৰ 50%। তো এম মৌলৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? ইয়াতে চোৱা, আমি জানো যে দ্বিতীয় কক্ষত মৌল থাকিব পাৰি কিমানটা? 8টা। আৰু তৃতীয় কক্ষত কৈছে ইয়াৰ 50%। তো 8ৰ 50% কিমান হ'ব? 4 হ'ব। আৰু আগত থাকিব পাৰি কিমানটা? 2টা। মানে প্ৰথম কক্ষত থাকে 2টা, দ্বিতীয় কক্ষত থাকে 8টা আৰু তৃতীয় কক্ষত থাকে 4টা। তো টোটেল ইলেক্ট্ৰন কিমানটা হ'ল? 14টা হ'ল। তো 14টা হ'লে পাৰমাণৱিক সংখ্যা ইয়াতে চি নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব আৰু মৌলটোৰ নাম হ'ব চিলিকন। শ্বসন এটা প্ৰক্ৰিয়া য'ত এইটো শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ, শক্তি মুকলি হয় আৰু ATP হিচাপে কি হৈ থাকে? সঞ্চিত হৈ থাকে। 16 নম্বৰ কুৱেশ্যন, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো উৎপাদিত হয়। তো ক'ত উৎপাদিত হয়? এইটো মাইটকণ্ড্ৰিয়াত উৎপাদিত হয়। শুদ্ধ উত্তৰটো হ'ব মাইটকণ্ড্ৰিয়া। চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ এককক কি বুলি কোৱা হয়? এইটো নেফ্ৰন বুলি কোৱা হয়। 18 নম্বৰ কুৱেশ্যন, 18ৰ পৰা 20লৈ যিকেইটা প্ৰশ্ন আছে সেই চিত্ৰৰ পৰা আমি এনচাৰবোৰ কৰিব লাগে। এইটো চাইটো ৰক্ষী কোষ, পত্ৰৰন্ধ্ৰ আৰু ইয়াতে আছে ক্লৰোপ্লাষ্ট। আৰু এ নাম্বাৰ চিত্ৰটো পত্ৰৰন্ধ্ৰ ছিদ্ৰ খোলা অৱস্থা আৰু বি নাম্বাৰটো বন্ধ অৱস্থাত দিয়া আছে। এতিয়া আমি প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াতে দিয়া আছে চোৱা, পাতত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰক এক্স বোলে। তো ক্ষুদ্ৰ ছিদ্ৰবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। আৰু পত্ৰৰন্ধ্ৰৰ মাজেৰে বহু পৰিমাণৰ পানীও কি হয়? হেৰুৱায়। উদ্ভিদে ৱাই প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড দৰকাৰ নোহোৱা অৱস্থাত ছিদ্ৰবোৰ কি কৰে? বন্ধ কৰে। ছিদ্ৰবোৰ খোলা অৱস্থাত কাৰ্যটো জেডৰ ওপৰত নিৰ্ভৰ কৰে। তো ইয়াতে জেডটো হ'ব ৰক্ষী কোষ। যেতিয়া পানী সোমাই সিহঁতে স্ফীত হৈ পৰে, মানে সিহঁতে ফুলি উঠে। তো ইয়াতে অজ্ঞাত ৰাখি এক্সৰ নাম কি? এইটো হ'ব পত্ৰৰন্ধ্ৰ। পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ুমণ্ডলত আৰু গছৰ পৰা যিখিনি জলীয় বাষ্প আছে সেইখিনিৰ কি হয়? আদান প্ৰদান হয় বা অতিৰিক্ত পানীখিনি বাষ্পীভূত হয়। অজ্ঞাত ৰাখি জেডৰ নাম কি? অজ্ঞাত ৰাখি জেডৰ নাম হৈছে ক্লৰোপ্লাষ্ট। আৰু অজ্ঞাত ৰাখি ৱাইৰ নাম কি? এইটো হ'ব বাষ্পমোচন। ইয়াতে এটা চিত্ৰ দিছে চোৱা, পি, কিউ, আৰ আৰু এছ মানুহৰ মস্তিষ্কৰ 4টা অংশ আৰু সিহঁতৰ কাৰ্য তলত দিয়া ধৰণৰ ইয়াতে কাৰ্য দিয়া আছে। তোমালোকে চোৱা, যিটো পি অংশ আছে সেইটোক চেৰিব্ৰাম বুলি কয়। আৰু চেৰিব্ৰামৰ কাম হৈছে চিন্তা ভাৱনা কৰা। আৰু মাজত আছে মধ্য মস্তিষ্ক আৰু এইখিনি অংশক কোৱা হয় চেৰিব্লাম। এই চেৰিবেলামৰ কাম হৈছে সমতা আৰু প্ৰচাৰ ৰক্ষা কৰা। আৰু যিটো হাইপথেলামাছ আছে, হাইপথেলামাছে বৃদ্ধি হৰম'ন নিঃসৰণ কৰে, যাৰ ফলত মানুহৰ কি হয়? বৃদ্ধি হয়। তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ। আৰু এটা চিত্ৰ দিয়া আছে চোৱা, 22 to 24 নাম্বাৰ যি কুৱেশ্যন আছে এইটোৰ পৰা দিব লাগিব। ইয়াতে চোৱা, যিটো চি আছে এইখিনি কি বুলি কোৱা হয়? ডেণ্ড্ৰাইট বুলি কোৱা হয়। আৰু এটা স্নায়ুকোষ আন এটা স্নায়ুকোষৰ লগত যে সংযোগ হৈ থাকে সেইটো কি বুলি কোৱা হয়? চাইনেপছ বুলি কোৱা হয়। আৰু এইখিনি কি বুলি কোৱা হয়? এক্সন বুলি কোৱা হয়। তো এইটো কাৰ লগত মিলিছে চাওঁ। এইটো চোৱা, বি অংশটোৰ নাম কি? বি অংশটোৰ নাম হ'ব কি? এক্সন। চি অংশটোৰ নাম হ'ব কি? চি অংশটোৰ নাম হ'ব ডেণ্ড্ৰাইট। আৰু যিটো আনুবক্ষণিক ফাক আছে, মানে দুটা নিউৰনৰ মাজৰ যিটো ফাক থাকে সেইটো কি বুলি কোৱা হয়? চাইনেপছ বুলি কোৱা হয়। 25 নম্বৰ কুৱেশ্যন, উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ হয়
জিনৰ দ্বাৰা চিহ্নিত কৰা উৎসেচকৰ প্ৰভাৱৰ বৃদ্ধি হৰমনে উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ কৰে। 26 নম্বৰ, চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়া কি কোৱা হয়? এইটোক বংশগতি বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, শিক্ষকে শ্ৰেণীত বংশগতি আৰু ক্ৰমবিকাশ অধ্যায় পঢ়োৱাতে এই চাৰ্ট দেখুৱাইছিল আৰু কিছুমান প্ৰশ্ন সুধিছিল। এতিয়া সেই প্ৰশ্নসমূহ কি কি আছিল? বংশগতিৰ পিতৃ কাক কয়? বংশগতিৰ পিতৃ গ্ৰেগৰ জোহান মেণ্ডেলক বংশগতিৰ পিতৃ বুলি কোৱা হয়। 28 নম্বৰ, বংশানুক্ৰমিক অধ্যয়নৰ বাবে প্ৰথমতে কোনবিধ গছ ব্যৱহাৰ কৰিছিল? এইটো হ'ব মটৰ মাহৰ গছ ব্যৱহাৰ কৰা হৈছিল। 29 নম্বৰ কুৱেশ্যন, দাপোনত ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰখা লক্ষ্যবস্তুৰ বাবে গঠন হোৱা প্ৰতিবিম্ব শুদ্ধ ৰেখাচিত্ৰটো হ'ব, ইয়াৰে ডি নাম্বাৰটো শুদ্ধ হ'ব। দুগুণ দূৰত্ব মানে কি? সেইটো ভাঁজ কেন্দ্ৰত ৰখা হয়। মেৰুৰ পৰা মাজত থাকে ফকাচ আৰু ফকাচৰ পৰা দূৰত থাকে ভাঁজ কেন্দ্ৰ, অৰ্থাৎ যিটো ফকাচ দৈৰ্ঘ্য আছে সেইটো ভাঁজ কেন্দ্ৰৰ 2 গুণ হয়। তাৰমানে ইয়াৰে শুদ্ধ উত্তৰ হ'ব এইটো ডি নাম্বাৰটো ইয়াৰে শুদ্ধ উত্তৰ। 30 নম্বৰ, দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব বিবৰ্ধনৰ মান -1 হ'লে দাপোনখন তলৰ কোনটো শুদ্ধ? তেতিয়াহ'লে এইটো হ'ব ডি নাম্বাৰটো শুদ্ধ, কেৱল অৱতল দাপোনহে হ'ব পাৰে সেইটো। 31 নম্বৰ কুৱেশ্যন চোৱা, গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ উত্তল দাপোনে অসৎ প্ৰতিবিম্ব গঠন কৰে। এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আহিছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নাম্বাৰ, উক্তিটো শুদ্ধ আৰু কাৰণ ইয়াৰ উপযুক্ত ব্যাখ্যা। 32 নম্বৰ কুৱেশ্যন, পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰণাংক কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে। শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড হ'লে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব? এইটো হ'ব 2 × 10⁸ মিটাৰ/ছেকেণ্ড। 33 নম্বৰ কুৱেশ্যন, 10 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান হ'ব -20 চেণ্টিমিটাৰ। 34 নম্বৰ, 2 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা কিমান হ'ব? এইটো হ'ব -0.5 ডায়োপ্টাৰ। 35, পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা পোহৰ অতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা খুন্দা খাই ই সম্ভৱপৰ সকলো দিশতে বেঁকা হৈ পৰে। এই পৰিঘটনাটোক কি বুলি কোৱা হয়? পোহৰৰ বিক্ষেপণ বুলি কোৱা হয়। অক্ষিগোলকৰ আনুমানিক বেগ কিমান হ'ব? এইটো 2.3 চেণ্টিমিটাৰ হ'ব। বা এইটো কিছুমানত 23 মিলিমিটাৰো দিয়া থাকে, এইটো চাই ল'বা। 23 মিলিমিটাৰ আৰু 2.3 চেণ্টিমিটাৰ এইটো একে হয়। 37 নম্বৰ, স্পষ্ট দৃষ্টিৰ নিকট বিন্দু আৰু দূৰ বিন্দু কিমান? এইটো হ'ব 0.25 মিটাৰ আৰু অসীম। 0.25 মিটাৰ মানে কি? 25 এইটো চেণ্টিমিটাৰ, চেণ্টিমিটাৰক আমি মিটাৰত লিখিলে 0.25 হয়। তাৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। এটা বৰ্তনী দিয়া আছে, এই বৰ্তনীৰ পৰা আমি এনচাৰ দিব লাগে। শিক্ষক এজনে আমাৰ ঘৰৰ বিদ্যুতৰ বিষয়ে শ্ৰেণী পাঠদান কৰিছে, কাষৰ চিত্ৰৰ পৰা উত্তৰ কৰা। পৰিবাহীৰ দুইমূৰে বিভৱভেদ বৰ্তাই ৰখা সঁজুলিবিধৰ নাম কি? এইটো বেটাৰী হয়। আধানৰ একক কি? আধানৰ SI একক হৈছে কুলম। আৰু 1 মিলি এম্পিয়াৰ কিমান এম্পিয়াৰৰ সমান হয়? এইটো 10⁻³ এম্পিয়াৰৰ সমান হয়। এই বৰ্তনীৰ ক্ষেত্ৰত প্ৰবাহৰ দিশ হ'ল, এইটো হ'ব ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ সদায় ইলেক্ট্ৰনবোৰ গতি কৰে। 42 নম্বৰ কুৱেশ্যন, তলৰ কোনটো জীৱবোৰ শক্তিৰ উদাহৰণ নহয়? ইয়াতে নিউক্লিয় শক্তিটো জীৱবোৰ শক্তিৰ উদাহৰণ নহয়। শক্তিৰ ভাল উৎস হ'বলৈ হ'লে কি কি গুণৰ দৰকাৰ হয়? উচ্চ কেলৰিমান লাগে, সহজে উপলব্ধ হ'ব লাগে আৰু সহজ পৰিশোধনযোগ্য হ'ব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ, ওপৰৰ সকলোকেইটা। সৌৰকোষত প্ৰস্তুতকৰণত ধাতু ব্যৱহাৰ কৰা হয়, এইটো চিলিকন ব্যৱহাৰ কৰা হয়। 45 নম্বৰ, আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন, তলৰ কোনটো শক্তিৰ বাবে মাধ্যাকৰ্ষণিক বল ব্যৱহাৰ হয়? এইটো হৈছে জোৱাৰ ভাটাৰ শক্তি।
তোমালোকে জানা যে মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ ফলতে কি হয়, সাগৰত জোৱাৰ আৰু ভাটাৰ সৃষ্টি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলালৈ। ধন্যবাদ।